আপোনাৰ সঘনাই বমি বমি ভাৱ হয় নেকি বা সঘনাই প্ৰস্ৰাৱ লগা প্ৰস্ৰাৱ জ্বলা-পোৰা হয় নেকি তেন্তে সাৱধান এইসমূহ কিডনি ষ্টনৰ লক্ষণ বমি বা বমি ভাৱ কেতিয়াবা জ্বৰ উঠিব পাৰে কেতিয়াবা পেচাবৰ লগত তেজ যাব পাৰে কেতিয়াবা সঘনাই পেচাব হোৱা বা পেচাব কৰিলে জ্বলা-পোৰা হোৱা লক্ষণবিলাক সাধাৰণতে কিডনি ষ্টন হ'লে দেখা যায় ইউৰেটাৰত ষ্টন উপস্থিত গ'লে অত্যন্ত পেটৰ বিষ হ'ব পাৰে আপোনাৰ যেহেতু ষ্টনবিলাক সদায় কিডনিতে ফৰ্মেশ্যন হয় তাৰ পৰা ইউৰেটাৰত কেতিয়াবা ব্লক হৈ যাব পাৰে মানে ইউৰেটাৰ মানে হ'ল যে কিডনিৰ পৰা যিডাল পাইপ নামি আহে কিডনিৰ পৰা পেচাবৰ মোনালৈকে যিটো জোৰা লগাই এটা পাইপ থাকে সেইটোৱে কৈ ইউৰেটাৰ বুলি কোৱা যায় সেই ইউৰেটাৰ যদি ষ্টনটো লাগি যায় বা ফচি যায় বহুত দিন ধৰি তেতিয়া বহুত প্ৰচণ্ড পেইন হ'ব পাৰে পেইনটো আপোনাৰ সাইডৰ ফালে হ'ব পাৰে বা তল পেটত হ'ব পাৰে কেতিয়াবা কিছু পৰিমাণে অন্ধকোষলৈকো পেইনটো ৰেডিয়েট হ'ব পাৰে এটা ডক্টৰ দাস মাল্টি স্পেশালিটি হস্পিটাললৈ আকি আছে ইউৰোলজিষ্ট ডক্টৰ প্ৰণৱ কুমাৰ কামাল 22 ফেব্ৰুৱাৰীত ডক্টৰ দাস মাল্টি স্পেশালিটি হস্পিটালত উপস্থিত থাকিব ডক্টৰ প্ৰণৱ কুমাৰ কামাল ইউৰোলজিষ্ট ডক্টৰ প্ৰণৱ কুমাৰ কামালে চিকিৎসা কৰিব কিডনি ষ্টন প্ৰস্ৰাৱ ইনফেকশ্যন অভাৰএক্টিভ ব্লাডাৰ প্ৰস্টেট গ্ৰন্থি কেঞ্চাৰ আদি ৰোগ আমি সাধাৰণতে কিডনি ষ্টন তাৰ পিছতে বিনাইন এনলাৰ্জমেণ্ট অফ প্ৰস্টেট যেটো বয়সীয়া পুৰুষ মানুহৰ ক্ষেত্ৰত দেখা যায় ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন পেচাবৰ মোনাৰ টিউমাৰ প্ৰস্টেট কেঞ্চাৰ অভাৰএক্টিভ ব্লাডাৰ আৰু কিডনি টিউমাৰ আৰু কিছু পৰিমাণে সেক্সুৱেল ডিজিজ বা যৌন সমস্যা আমি সাধাৰণতে দেখা পাওঁ আপুনিও যদি এনেবোৰ সমস্যাত ভুগি আছে তেন্তে ডক্টৰ দাস মাল্টি স্পেশালিটি হস্পিটালৰ সৈতে যোগাযোগ কৰক স্ক্ৰিনত দিয়া নম্বৰত ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে